পথ নিৰ্মাণকাৰী এজিএছ কোম্পানীৰ ময়মতালি দুৰ্নীতি অনিয়মেৰে পথ নিৰ্মাণক লৈ খৰ্গহস্ত ৰাইজ। দুৰ্নীতিমুক্ত চৰকাৰৰ দুৰ্নীতিৰ অবাধ ৰাজত্ব চৰকাৰী ধন লুণ্ঠন কৰা আজিৰ দিনত হৈ পৰিল যেন নিত্য নৈমিত্তিক ঘটনা। দুৰ্নীতিৰে ধন ঘটাৰ এক অঘোষিত প্ৰতিযোগিতা চলিছে বিয়াগুম চৰকাৰী বিভাগ লোক নিৰ্মাণ বিভাগত। এই বিভাগটোতে দুৰ্নীতিৰ বিষয়ক লৈ সঘনাই চৰ্চা কৰা পৰিলক্ষিত হৈছে। একে ঘটনাই বাতৰি শিৰোনাম দখল কৰিবলৈ সক্ষম হ'ল পথ নিৰ্মাণকাৰী এজিএছ নামৰ কোম্পানীটো। এই কোম্পানীটোৱে বিশ্বনাথৰ পাভৈ আৰু হকামুঠা সংযোগী পথটিৰ পকীকৰণৰ বাবে লাভ কৰিছিল ঠিকা। অতি নিম্নমানৰ কাম কৰি আহিছিল কোম্পানীটোৱে। বিষয়টোৰ সন্দৰ্ভত একাধিকবাৰ জনোৱা স্বত্বেও কেৰব কৰা নাই এজিএছ কোম্পানীৰ বিষয়ববীয়াসকলে। আনহাতে পাভৈ আঞ্চলিক ছাত্ৰ সন্থায়ো নিম্নমানৰ কাম কৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। এনে অনিয়মৰ মাজত হোৱা কাম কোনোপধ্যে মানি লোৱা নহয় বুলি সদৰি কৰে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰহ্লাদ মিলিয়ে। কামৰ গাফিলতি কৰা এজিএছ কোম্পানীটোৰ ময়মতালি চৰম সীমাত অতিক্ৰম কৰা স্বাভাৱিকতে শূন্য হৈ পৰে আছুৰ বিষয়ববীয়াসকল। আনকি এজিএছ কোম্পানীৰ কৰ্মকাণ্ডক লৈ অনুজ্ঞাপত্ৰ বাতিল কৰাৰো দাবী উত্থাপন কৰিছে পাভৈ আছুৰ সভাপতি প্ৰহ্লাদ মিলিয়ে। ইফালে বিষয়টোৰ সন্দৰ্ভত বিশ্বনাথ জিলা আয়ুক্তগৰাকীলৈ পাভৈ আছুৰ বিষয়ববীয়া আৰু সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জিলাৰ বিষয়ববীয়াৰে অভিযোগ দাখিলৰ পিছত তাৎক্ষণিকভাৱে উপস্থিত হৈ উক্ত পথছোৱা পৰিদৰ্শন কৰি ঠিকাদাৰক ধমক দিয়ে জিলা আয়ুক্তই আৰু সঘনাই কামৰ বুজ লোৱা হ'ব বুলি জানিবলৈ দিয়ে জিলা আয়ুক্তগৰাকীয়ে। হয়, কথাটো সঁচা। এতিয়া উপৰোক্ত বক্তাই ক'লে যে যিহেতু এইটো স্কুল কমেও 5টামান স্কুল আছে, গতিকে আৰু চিকিৎসা কেন্দ্ৰও আছে, গতিকে ৰাইজৰ অহা যোৱাৰ কাৰণে যথেষ্ট অসুবিধা আছে। কাৰণ ৰাইজে আহিছে, মই নিজেও আহিছোঁ, নিজে ল'ৰা ছোৱালীক মই স্কুল থ'বলৈ আহোঁ, ইমান কষ্ট পাওঁ নহয়। মই কেইবাজনৰ লগত যোগাযোগ কৰিলোঁ, আমাৰ ওপৰ মহলাৰ লগত যোগাযোগ কৰিলোঁ, কিন্তু এইটো সুফল আমি পোৱা নাই। গতিকে এতিয়া ঠিকাদাৰে মানে ৰাস্তাটো ভাঙি দিলে, ভাঙি পেলাই এনেকৈ এতিয়া প্ৰায় 2-3 মাহ এনেকৈ এৰি দিছে। এতিয়া বহুত গাঁও আছে, এতিয়া দূৰৰ স্কুলৰ ল'ৰা ছোৱালী আহে, যেনেকৈ মিজিকা, ঢলি, আপোনাৰ কাৰ্বি ব্লক, এনেকৈ কৰি আহি তো 15-20টা গাঁও আছে ইয়াতে। গতিকে ৰাইজৰ ইমান অসুবিধা হৈছে, এইটো আৰু আমি কি ক'ম আৰু। নাই, বিভাগীয় কৰ্তৃপক্ষক এইটোও আহ্বান জনাওঁ যে তেখেতসকলেতো কৈছে যে আমি শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আমি চেষ্টা কৰিছোঁ, কিন্তু সেই শিক্ষা থকা ৰাস্তাটোৱেই মানে সিহঁতে এনেকৈ ভাঙি পেলাই থৈ দিছে। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যে তেখেতসকলে এইটো হস্তক্ষেপ কৰি এই ৰাস্তাটো সোনকালে বনোৱাৰ ব্যৱস্থা কৰে। প্ৰকৃতাৰ্থত সেই কোষটোৱে জানো দুৰ্নীতি নিবাৰণ কৰিব পাৰিছে? কি ক'ব? চাওক, সেই বিষয়ে আমি নকওঁ। আপোনালোকে গোটেই আমাৰ যিটো ৰাস্তা আছে, সেই ৰাস্তাটো আপোনালোকে চাই পেলাই আপোনালোকে দেখিছে গোটেই ৰাস্তাটো উধৰ পৰা মুধলে অকল বোকা আৰু কেৱল বোকা। চাওক, আমাৰ ল'ৰা ছোৱালী এইফালে 4খনকৈ স্কুলৰ ল'ৰা ছোৱালী আহে, প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে খোজকাঢ়ি আহে, কোনোবা আহে যদি চাইকেলত আহে। আমাৰ ইয়াত এইটো অঞ্চলৰ কোনো ল'ৰা ছোৱালীয়ে গাড়ী বা মটৰত বা বাইকত কোনো ল'ৰা ছোৱালী আমাৰ ইয়াত স্কুললৈ নাহে। সেই স্কুললৈ অহা ল'ৰা ছোৱালীখিনি আপোনালোকে দেখিছে যে গোটেই ল'ৰা ছোৱালীখিনি বোকাৰে লুতুৰি পুতুৰি হৈ পেলাই ঘৰলৈ যায়, আৰু এই বোকাৰে লুতুৰি পুতুৰি হৈ পেলাই ঘৰলৈ যোৱাৰ পাছত তেখেতসকলে ঘৰত গৈ পেলাই কান্দেগৈ যে মা, মই স্কুল নাযাওঁ। আজি 2025 চনত এইটো হ'ব লাগে নেকি? 2025 চনত বোকাৰ কাৰণে ল'ৰা ছোৱালীয়ে স্কুল নাযাওঁ বুলি, আজি বুলি নহয়, কালি বুলি নহয়, প্ৰত্যেক দিনাখনেই ল'ৰা ছোৱালীসকলে স্কুলত ঘৰত গৈ পেলাই কয় কি মা, স্কুল নাযাওঁ। চাওক, যাৰ কাৰণে আমাৰ এই 4খন স্কুলৰ ল'ৰা ছোৱালীৰ উপস্থিতিৰ সংখ্যা একেবাৰে কমি গৈছে। সেই কথাটো যিসকল ঠিকাদাৰে এই কামটো হাতত লৈছিলে, সেই কথাটো তেখেতসকলে বুজি পাব লাগিছিলে যে ল'ৰা ছোৱালীখিনিৰ কথা। বাকীটো আমাৰ হস্পিটেল আছে, হস্পিটেললৈ অহা যোৱা কৰা বা ক'ৰবালৈ ফুৰিবলৈ ওলাই যোৱা মানুহ বা কৰ্মসূত্ৰে বাহিৰলৈ যোৱা মানুহখিনি মই কথা নকওঁ, বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালীখিনিৰ কথা কৈ পেলাই মই আপোনালোকক দেখিছোঁ। আপোনালোকে দেখিছেও, আহি পেলাই নিজে দেখিছে যে কেনেকৈ লুতুৰি পুতুৰি হৈ পেলাই স্কুল যাবলগীয়া হৈছে। গতিকে
আমি আপোনালোকৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যাতে তেখেতে হস্তক্ষেপ কৰি পেলাই অতি সোনকালে এই ৰাস্তাৰ কাম মেৰামতিৰ কাম পুনৰ আৰম্ভ কৰি দিয়ে। ইয়াত প্ৰায় 6-7-8খন গাঁও মানুহ আপোনালোকে একদম সদা ব্যস্ত পথ এটা সদায় অহা যোৱা কৰে। স্কুল যাবৰ সময়ততো চবতকৈ বেছি ভিৰ হয় এই ৰাস্তাটোত, আপোনালোকে দেখিছেই। যে ইয়াৰ আগতে যি এই AGS নামৰ কোম্পানীয়ে ইমান নিম্ন স্তৰৰ কাম কাৰ্বি ব্লকত কৰাৰ পিছতো ইয়াত দুটাকৈ ঠিকা তেওঁলোকে পাবলৈ সক্ষম হৈছে। পোনপ্ৰথমে আমি বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ বাবে আমি দাবী উত্থাপন কৰিলোঁ, মাননীয় আয়ুক্ত মহোদয়ক আমি অৱগত কৰিলোঁ গোটেই বিষয়টো। আৰু ইয়াৰ লগে লগে এটা কথা আমি ক'ব লাগিব যে ইয়াত যি ধৰণে নিম্ন স্তৰৰ কাম হৈছে তেওঁলোকে একো হাই হুৰুমি একো ভালদৰে কাম নকৰে। তেওঁলোকে অত্যন্ত নিম্ন স্তৰৰ কাম কৰি গোটেই ৰাস্তাটো বৰবাদহে কৰিছে, একো ভাল কাম কৰা নাই। আৰু সেই বিষয়ক লৈ পেলাই কালি আমি আয়ুক্ত মহোদয়ৰ ওচৰলৈ গ'লোঁ। আয়ুক্ত মহোদয়ৰ ওচৰত যোৱাৰ লগে লগে তেওঁলোকৰ AGS নামৰ কোম্পানীটোৰ যিসকল ইয়াত কৰ্মী আছে তেওঁলোকে তাৰপিছত ততাতৈয়াকৈ গোটেই বিষয়বিলাক তেওঁলোকে আগবাঢ়ি আহি গোটেই কামবোৰ কৰিবলৈ চেষ্টা কৰিলে। তাৰপিছতো কিন্তু ইমান নিম্ন স্তৰৰ কাম হৈছে। মাননীয় এটা কথা ইয়াৰ পৰা আমি ক'ব লাগিব যে AGS নামৰ কোম্পানীটোৰ যি অনুজ্ঞাপত্ৰ সেই অনুজ্ঞাপত্ৰৰ ওপৰত আমাৰ প্ৰশ্ন উত্থাপন হৈছে আৰু অনতিপলমে যাতে তেওঁলোকৰ অনুজ্ঞাপত্ৰখন যাতে বাতিল কৰিব লাগে। চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ তেওঁলোকৰ অনুজ্ঞাপত্ৰখন বাতিল কৰিব লাগে। আৰু কেৱল এই ৰাস্তাটোৱে নহয়, তেওঁলোকে দুটা ৰাস্তা পাইছে। এটা আমাৰ এই পাভৈৰ পৰা হাকুমুঠা সংযোগী পথ আৰু ইয়াৰ পিছতে পাইছে লক্ষ্মণ বস্তিৰ পৰা আমাৰ বৰপাম সংযোগী পথ। সেই দুটা পথ পাইছে, কিন্তু এইটো পথৰ যি কি নহওক অলপ হ'লেও কাম হৈছে, কিন্তু লক্ষ্মণ বস্তিৰ যিখিনি পথ সেই পথ কিন্তু এতিয়াও কিন্তু কাম বন তাৰ হোৱা নাই। গতিকে আমি মাননীয় আয়ুক্ত মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীলৈ দাবী উত্থাপন কৰিছোঁ যে অনতিপলমে এই AGS নামৰ কোম্পানীৰ যি মালিক হাৰলাল কাইক যাতে তেওঁৰ ওপৰত যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তদন্ত কৰিবৰ বাবে আমি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ। এতিয়া কিমান দিন হ'ল কাম বন্ধ হৈ থাকে? কাম বন্ধ হৈ থকা প্ৰায় 1.5 মাহ হৈছে। 1.5 মাহ কাম বন্ধ হৈ থকা আজি 1.5 মাহ দিন হোৱাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ গা লৰা নাই। ইয়াত ছাত্ৰ ছাত্ৰী যেতিয়া এজাক বৰষুণ দিওঁতে গোটেই পানীৰে ভৰি পৰিছে, পানী ভৰি পৰি পেলাই গোটেই তেওঁলোকে ইয়াত বিভিন্ন দুৰ্ঘটনা পতিত হৈ বিভিন্ন আপোনাৰ জখম পাবলৈ সক্ষম হৈছে। মানুহৰ মৃত্যুও হৈছে, একাংশৰ মৃত্যুও হৈছে। তাৰপিছত এনেকুৱা ধৰণৰ কাম তেওঁলোকে কৰি পিনি গোটেই সাংঘাতিকভাৱে তেওঁলোকে কিন্তু গোটেই ৰাস্তাটো বৰবাদ কৰিছে। কিমান দিনৰ পৰা আৰম্ভ হৈছিলে কাম আজি তেওঁলোকে এবছৰমান হ'ল। 2024 হয়, এবছৰমান হৈছে। তেওঁলোকে এবছৰমান কৰি থকাৰ পিছতো তেওঁলোকৰ এই গোটেই বিষয়টো সেই ধৰণে চলি আছে। কিমান টকা? ধন্যবাদ জনাইছোঁ। এয়া মোৰ সহযোগী বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণ ৰিপৰ্ট, NDM 24।